অসম গণ পৰিষদ দলৰ লগত আমাৰ মিত্ৰতা আছে আৰু সেই দৃষ্টিভংগীৰে আমি এখন সন্মানজনক সংখ্যা যিয়ে নেকি আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰাসংগিকতা ৰাখে সেই ধৰণৰ সন্মানজনক আসন আমি ভাৰতীয় জনতা পাৰ্টিয়ে অসম গণ পৰিষদক দিবই লাগিব। সেই ক্ষেত্ৰত স্বাভাৱিকভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকল সন্তুষ্ট নোহোৱাটো স্বাভাৱিক, কিন্তু ডাঙৰ স্বাৰ্থত আমি কেতিয়াবা ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰিব লাগে। যোৰহাট লোকসভা সমষ্টিত এখন হওক দুখন হওক আসন আমি বিজেপিক এজিপিক এৰি দিব লাগিব, কিন্তু কোন দুখন বা কোন এখন আসন আমি এৰি দিওঁ তাৰ বিষয়ে যদিও গণ পৰিষদৰ লগত ইতিমধ্যে আমাৰ বুজাবুজি হৈ গৈছে, তাক ৰাজহুৱা কৰাৰ অধিকাৰ মোৰ নাই। কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ মিটিঙৰ পিছতহে তাক আমি ৰাজহুৱা কৰিম।